আজি ৩-৫-২০২৪ বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এই দুখধামৰ পৰা জীৱনতে সম্পৰ্ক ছেদ কৰা, কিয়নো তোমালোক সুখধামলৈ যাব লাগে। প্ৰশ্ন: পিতাই সন্তানসকলক কোনটো এটা সৰু পৰিশ্ৰম কৰিবলৈ দিয়ে? উত্তৰ: পিতাই কয়, সন্তানসকল, কাম হৈছে মহাশত্ৰু। ইয়াৰ ওপৰত বিজয়ী হোৱা। এয়াই তোমালোকক অলপ পৰিশ্ৰম কৰিবলৈ দিওঁ। তোমালোক সম্পূৰ্ণ পাৱন হ'ব লাগে। পতিতৰ পৰা পাৱন অৰ্থাৎ পাৰজ হ'ব লাগে। পাৰজ হোৱাসকল পাথৰ হ'ব নোৱাৰে। তোমালোক সন্তানসকল এতিয়া ফুল হোৱা, তেতিয়া পিতাই তোমালোকক নয়নত বহুৱাই লগত লৈ যাব। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়, এইটোতো সন্তানসকলে নিশ্চয় বুজি পায় যে আমিয়েই ব্ৰাহ্মণ, যিসকল দেৱতা হ'মগৈ। এইটো দৃঢ় নিশ্চয়তা আছে নহয়। শিক্ষকে যাক পঢ়ায় নিশ্চয় নিজৰ সমান কৰি তোলে। এয়াতো নিশ্চয়তাৰ কথা। কল্পই কল্পই পিতাই আহি বুজায়, আমাক নৰকবাসীসকলক স্বৰ্গবাসী কৰি তোলে। গোটেই সৃষ্টিৰ ৰচোতা কোনোবাতো থাকিব নহয়। পিতাই স্বৰ্গবাসী কৰি তোলে, ৰাৱণে নৰকবাসী কৰে। এই সময়ত হৈছে ৰাৱণ ৰাজ্য, সত্য যুগত হৈছে ৰাম ৰাজ্য। ৰাম ৰাজ্য স্থাপনা কৰোঁতা আছে, তেন্তে নিশ্চয় ৰাৱণ ৰাজ্য স্থাপন কৰোঁতাও থাকিব। ৰাম ভগৱানক কোৱা হয়, ভগৱানে নতুন সৃষ্টি স্থাপনা কৰে। জ্ঞানটো বহুত সহজ, কোনো ডাঙৰ কথা নহয়। কিন্তু এনেকুৱা পাথৰ বুদ্ধিৰ যে পাৰস বুদ্ধি হোৱাটোৱে অসম্ভৱ বুলি ভাবে। নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱাটোৱে বহুত পৰিশ্ৰম হয়, কিয়নো মায়াৰ প্ৰভাৱ থাকে। ৫০ মহলীয়া, ১০০ মহলীয়া কিমান ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰে। স্বৰ্গত ইমান মহলা নাথাকে। আজিকালি ইয়াতেই নিৰ্মাণ কৰি থাকে। তোমালোকে বুজি পোৱা যে ইয়াত যেনেকুৱা অট্টালিকা নিৰ্মাণ কৰে, সত্য যুগত তেনেকুৱা নাথাকে। পিতাই নিজেই বুজায়, গোটেই বিশ্বত ইমান সৰু বৃক্ষ, স্বৰ্গত সৃষ্টিত তেনেই কম সংখ্যক আত্মা থাকিব, তেন্তে তাত একাধিক মহলা আদি নিৰ্মাণ কৰাৰ দৰকাৰেই নাই। বহুত মাটি পৰি থাকে। ইয়াততো মাটি নাই, সেইকাৰণে মাটিৰ দাম কিমান বাঢ়ি গ'ল। তাত মাটিৰ দৰদাম নহয়েই। পৌৰ প্ৰশাসনৰ কৰ আদিও নাথাকে। যাক যিমান মাটি লাগে ল'ব পাৰে। তাত তোমালোকে একমাত্ৰ পিতাৰ এই জ্ঞানেৰে সকলো সুখ পাই যোৱা। মনুষ্যই ১০০ মহলীয়া অট্টালিকা আদি নিৰ্মাণ কৰি থাকে, সেইবোৰত পইচা আদিতো খৰচ হয় নহয়। তাত পইচা আদি খৰচেই নহয়। প্ৰচুৰ ধন থাকে, পইচাৰ মূল্য নাথাকে। পইচা অত্যাধিক কি কৰিব? সোণ, হীৰা, মুকুতাৰ মহল আদি নিৰ্মাণ কৰি দিয়ে। এতিয়া তোমালোক সন্তানসকলৰ কিমান বোধশক্তি প্ৰাপ্ত হৈছে। বোধ আৰু অবোধৰেই কথা। সতো বুদ্ধি আৰু তমো বুদ্ধি। সতো প্ৰধান স্বৰ্গৰ মালিক আৰু তমোগুণী বুদ্ধি নৰকৰ মালিক। এইখনতো স্বৰ্গ নহয়, এইখন হৈছে ৰৌ ৰৌ নৰক। বহুত দুখী, সেইবাবে ভগৱানক মিনতি কৰে। আকৌ পাহৰি যায়। কিমান মগজ খটুৱায়। সন্মিলন আদি পাতি থাকে যে একতা হৈ যাওক। কিন্তু তোমালোক সন্তানসকলে বুজি পোৱা, এওঁলোক পৰস্পৰ মিলিত হ'ব নোৱাৰে। এই গোটেই বৃক্ষজোপাৰ জৰাজীৰ্ণ অৱস্থা পুনৰ নতুন হয়। তোমালোকে জানা কলিযুগৰ পৰা সত্যযুগ কেনেকৈ হয়। এই জ্ঞান পিতাই তোমালোকক এতিয়াহে বুজায়। সত্যযুগবাসীয়ে পুনৰ কলিযুগবাসী হোৱা, আকৌ সংগম যুগবাসী হৈ সত্যযুগবাসী হোৱা। ক'ব, ইমানবিলাক সত্যযুগলৈ যাবনে? নহয়। যিসকলে সঁচা সত্যনাৰায়ণৰ কথা শুনিব, তেওঁলোকেই স্বৰ্গলৈ যাব। বাকী সকলো শান্তিধামলৈ গুচি যাব। দুখধামততো নাথাকিবই। গতিকে জীৱনতে এই দুখধামৰ পৰা সম্পৰ্ক ছেদ কৰিব লাগে। পিতাই যুক্তিটো শুনায়, কেনেকৈ তোমালোকে সম্পৰ্ক ছেদ কৰিব পাৰা। এই গোটেই সৃষ্টিত দেৱী দেৱতাসকলৰ ৰাজ্য আছিল।
এতিয়া পুনৰ পিতা স্থাপনা কৰিবলৈ আহে। আমি সেইজন পিতাৰ পৰা ৰাজ্যলৈ আছোঁ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি পৰিৱৰ্তন নিশ্চয় হ'ব লাগে। এইখন হৈছে পুৰণি সৃষ্টি। ইয়াক সত্যযুগ বুলি কেনেকৈ ক'বা? কিন্তু মনুষ্যই একেবাৰেই নুবুজে যে সত্যযুগ কি হয়। বাবাই বুজাইছে, এই জ্ঞানৰ যোগ্য তেওঁলোকেই যিসকলে বহুত ভক্তি কৰিছে, তেওঁলোককেই বুজাব লাগে। বাকী যিসকল এইটো কুলৰ নহয়, তেওঁলোকে নুবুজিব। তেন্তে এনেই সময় কিয় নষ্ট কৰিব লাগে? আমাৰ পৰিয়ালৰ যদি নহয়েই, তেন্তে একোৱেই নামানিব। কৈ দিয়ে আত্মা কি, পৰমাত্মা কি, এয়া মই বুজিবই নিবিচাৰোঁ। গতিকে এনেকুৱাসকলৰ বাবে পৰিশ্ৰমেই কিয় কৰিব লাগে? বাবাই বুজাইছে, ওপৰত লিখা আছে, ভগৱানোবাজ, মই আহোঁৱেই কল্পই কল্পই পুৰুষোত্তম সংগম যুগত আৰু সাধাৰণ মনুষ্যৰ শৰীৰত। যি নিজৰ জন্মৰ বিষয়ে নাজানে, মই শুনাওঁ সম্পূৰ্ণ ৫,০০০ বছৰৰ ভূমিকা কাৰ হয়, মই আহি শুনাওঁ। যি প্ৰথম নম্বৰত আহিছে তেওঁৰেই ভূমিকা হ'ব নহয়। শ্ৰীকৃষ্ণৰ মহিমাও গায় সত্যযুগৰ প্ৰথম ৰাজকুমাৰ। তেওঁৱেই আকৌ ৮৪ জন্মৰ পাছত কি হ'ব? প্ৰথম ভিকহু, ভিকহুৰ পৰা ৰাজকুমাৰ, আকৌ ৰাজকুমাৰৰ পৰা ভিকহু। তোমালোকে বুজি পোৱা, ৰাজকুমাৰৰ পৰা ভিকহু কেনেকৈ হয়? আকৌ পিতা আহি কৰিৰ পৰা হীৰাতুল্য কৰি তোলে। যি হীৰাতুল্য তেওঁৱেই পুনৰ কৰিতুল্য হৈ যায়। পুনৰ জন্মটো লয় নহয়। সকলোতকৈ অধিক জন্ম কোনে লয়, এয়া তোমালোকে বুজি পোৱা। প্ৰথমতেতো শ্ৰীকৃষ্ণকেই মানিব, যিহেতু তেওঁ ৰাজধানী দিছে। বহুত জন্মও তেওঁৰেই হ'ব। এইটো বহুত সহজ কথা, কিন্তু মনুষ্যই এই কথাবোৰত গুৰুত্ব নিদিয়ে। পিতাই বুজালে তেতিয়া আচম্বিত হয়। পিতাই সঠিককৈ কয়, প্ৰথমৰজনেই গৈ শেষৰজন হয়গৈ। প্ৰথমে হীৰাতুল্য, শেষত কৰিতুল্য। পুনৰ হীৰাতুল্য হ'ব লাগে, পাৱন হ'ব লাগে। এই ক্ষেত্ৰত কষ্ট কি? পাৰলৌকিক পিতাই আধ্যাদেশ উলিয়াই, কাম মহা শত্ৰু। তোমালোক পতীত কাৰ দ্বাৰা হোৱা? বিকাৰগ্ৰস্ত হোৱা বাবে। সেয়েহে আহ্বানো জনাই, হে পতীত পাৱন আহক, কিয়নো পিতাটো সৰ্বদা পাৰস বুদ্ধিৰ, তেওঁ কেতিয়াও পাথৰ বুদ্ধিৰ নহয়। সংযোগেই তেওঁৰ আৰু পোনপ্ৰথমে জন্ম লোৱাজন হৈ গ'ল। দেৱতাতো বহুত থাকে, কিন্তু মনুষ্যই একোৱেই বুজি নাপায়। খ্ৰীষ্টানসকলে কয়, যীশুখ্ৰীষ্টৰ জন্মৰ ৩,০০০ বছৰ পূৰ্বে স্বৰ্গ আছিল। তেওঁলোক তথাপিও পাছৰ ফালে আহিছে নহয়, সেয়েহে তেওঁলোকৰ শক্তি আছে। তেওঁলোকৰ পৰাই সকলোৱে কিনিবলৈ যায়, কিয়নো তেওঁলোকৰ বুদ্ধি সজীৱ। বুদ্ধিও তেওঁলোকৰে আছে। সতো, ৰজো, তমোত আহে নহয়। তোমালোকে জানা যে সকলো বিলাতৰ পৰাই শিকে। এইটোও তোমালোকে জানা যে সত্যযুগত মহল আদি নিৰ্মাণ কৰোঁতে সময় নালাগে। এজনৰ বুদ্ধিত উদয় হ'ল, তাৰ পাছত বৃদ্ধি হৈ যায়। এটা সাজি পাছত আৰু বহুত সাজে। বুদ্ধিত আহি যায় নহয়। বৈজ্ঞানিকসকলৰ বুদ্ধি তোমালোকৰ ওচৰত উচ্চ হৈ যায়। কম সময়তে মহল নিৰ্মাণ কৰি থাকিব। ইয়াত ঘৰ বা মন্দিৰ নিৰ্মাণ কৰিবলৈ ১২ মাহ লাগি যায়। তাততো ইঞ্জিনিয়াৰ আদি বহুত দক্ষ হয়। সেয়া হয়েই সত্যযুগ। পাথৰ আদিতো নাথাকিবই। এতিয়া তোমালোক বহি আছা, খেয়াল আহে আমি এই পুৰণি শৰীৰ এৰিম, পুনৰ ঘৰলৈ যাম। তাৰ পৰা পুনৰ সত্যযুগত যুগ বলেৰে জন্ম হ'ম। সন্তানসকল আনন্দিত কিয় নহয়? চিন্তন কিয় নচলে? যিসকলে সকলোতকৈ অধিক সেৱাধাৰী, তেওঁলোকৰ নিশ্চয় চিন্তন চলিব। যিসকল আইনৰ পৰীক্ষাত উত্তীৰ্ণ হয়, তেওঁলোকৰ বুদ্ধিত উদয় হৈ থাকে যে এইটো কৰিম, সেইটো কৰিম। তোমালোকেও বুজি পোৱা যে আমি এই শৰীৰ এৰি এয়া হ'মগৈ। স্মৃতিৰেহে তোমালোকৰ আয়ুস বৃদ্ধি হ'ব। এতিয়াতো বেহদৰ পিতাৰ সন্তান, এইটো বহু উচ্চ শ্ৰেণী। তোমালোক হৈছা ঈশ্বৰীয় পৰিয়ালৰ।
তোমালোকৰ আৰু অন্য কোনো সম্বন্ধ নাই। ভাই ভনীতকৈ উচ্চ কৰি দিলে। ভাই ভাই বুলি বুজা ইয়াৰ বাবে বহুত অভ্যাস কৰিব লাগে। ভাইৰ নিবাস স্থান ক'ত? এই আসনত অকাল আত্মা থাকে। এই আসন সকলো আত্মাৰ অৱক্ষয় হৈ গৈছে। সকলোতকৈ অধিক তোমালোকৰ অৱক্ষয় গৈছে। আত্মা এই আসনত বিৰাজমান হয়। ভ্ৰুকুটিৰ মাজত কি আছে? এইটো বুদ্ধিৰ দ্বাৰা বুজিবলগীয়া কথা। আত্মা একেবাৰে সূক্ষ্ম তৰাৰ দৰে। পিতাইও কয়, ময়ো বিন্দু। মই জানো তোমালোকতকৈ ডাঙৰ। তোমালোকে জানা আমি শিৱ বাবাৰ সন্তান। এতিয়া পিতাৰ পৰা আশীৰ্বাদ ল'ব লাগে। সেয়েহে নিজক ভাই ভাই আত্মা বুলি বুজা। পিতাই তোমালোকক সন্মুখত পঢ়াই আছে। আগলৈ গৈ আৰু আকৰ্ষিত হৈ থাকিব। এই বিঘিনিও ড্ৰামা অনুসৰি আহি থাকিব। এতিয়া পিতাই কয় তোমালোক পতিত হ'ব নালাগে। এয়া হৈছে আধ্যাদেশ। এতিয়াতো আৰু তমোপ্ৰধান হৈ গৈছে। বিকাৰ অবিহনে থাকিব নোৱাৰে। যেনেকৈ চৰকাৰে কয় যে মদ্যপান নকৰিবা, কিন্তু মদ অবিহনে থাকিব নোৱাৰে। আকৌ তেওঁলোককেই মদ খুৱাই নিৰ্দেশ দিয়ে যে অমুক ঠাইত বোমাৰ সহিত জঁপিয়াই পৰা। কিমান লোকচান হয়। তোমালোক ইয়াত বহি বহি বিশ্বৰ মালিক হোৱা। তেওঁলোকে আকৌ তাত বহি বহি গোটেই বিশ্বৰ বিনাশৰ বাবে বোমা বৰ্ষণ কৰে। ধ্বংসৰ কাৰণে এনেকৈ প্ৰতিযোগিতাটো চলে। তোমালোকে ইয়াত বহি বহি পিতাক স্মৰণ কৰা আৰু বিশ্বৰ মালিক হৈ যোৱা। যিকোনো উপায়েৰে পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। ইয়াত হঠযোগ অৰ্থাৎ শাৰীৰিক কষ্ট দি কৰা যোগ কৰা বা আসন আদি কৰাৰ কোনো কথাই নাই। বাবাই কোনো ধৰণৰ কষ্ট নিদিয়ে। যেনেকৈয়ে বহা তোমালোকে কেৱল স্মৰণ কৰা যে আমি অতিকৈ মৰমৰ সন্তান। মাখনৰ পৰা চুলি আঁতৰোৱাৰ দৰে অতি সহজে তোমালোকে বাদশ্বাহী লাভ কৰা। গায়নো কৰে যে ছেকেণ্ডত জীৱন মুক্তি। য'তেই বহা ফুৰা চকা কৰা, কেৱল পিতাক স্মৰণ কৰা। পবিত্ৰ নোহোৱাকৈ কেনেকৈ যাবা? নহ'লে শাস্তি খাব লাগিব। যেতিয়া ধৰ্মৰজাৰ ওচৰলৈ যাবা, তেতিয়া সকলোৰে হিচাপ নিকাচ নিষ্পত্তি হ'ব। যিমানেই পবিত্ৰ হ'বা, সিমানেই উচ্চ পদ পাবা। অপবিত্ৰ হৈ থাকিলে শুকান ৰুটি খাবলৈ পাবা, অৰ্থাৎ তলৰ সাপৰ পদ পাবা। যিমানেই পিতাক স্মৰণ কৰিবা, পাপ খণ্ডন হ'ব। ইয়াত খৰচ আদিৰ কোনো কথা নাই। লাগিলে ঘৰত বহি থাকা, পিতাৰ পৰা মন্ত্ৰ লৈ লোৱা। এয়া হৈছে মায়াক বশ কৰাৰ মন্ত্ৰ। মন মনা ভৱ। নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰি থাকা। এই মন্ত্ৰ পাই গ'লা, তাৰ পাছত লাগিলে ঘৰলৈ যোৱা। মুখেৰে একো নকবা। ওল্ড পিতা আৰু বে বাদশ্বাহীক স্মৰণ কৰা। তোমালোকে বুজি পোৱা, পিতাক স্মৰণ কৰিলে আমি শত্ৰুপ্ৰধান হৈ যাম। পাপ খণ্ডন হৈ যাব। বাবাই নিজৰ অনুভৱো শুনাই। ভোজন কৰিবলৈও বহো বাৰু মই বাবাক স্মৰণ কৰি লওঁ। বাবাক স্মৰণ কৰি খাওঁ। আকৌ তৎক্ষণাত তৎমুহূৰ্ততে পাহৰি যাওঁ, কিয়নো গায়ন কৰা হয়। যাৰ মূৰত গুৰু দায়িত্ব থাকে, কিমান চিন্তা কৰিবলগীয়া হয়। অমুক আত্মাটিয়ে বহুত সেৱা কৰে, তেওঁক স্মৰণ কৰিব লাগে। সেৱাধাৰী সন্তানসকলক বহুত মৰম কৰে। তোমালোককো কয়, এই শৰীৰত যিটি আত্মা বিৰাজমান হৈ আছে, তেওঁক স্মৰণ কৰা। ইয়ালৈ তোমালোক আহাই শিৱ বাবাৰ ওচৰত। পিতা তাৰ পৰা তললৈ আহিছে। তোমালোকে সকলোকে কোৱাও যে ভগৱানৰ আগমন হৈছে, কিন্তু বুজি নাপায়। যুক্তিৰে ক'বলগীয়া হয়, হদ শৰীৰৰ পিতা আৰু বেহদ হৈছে পাৰলৌকিক পিতা। দুজন পিতা আছে। এতিয়া বেহদৰ পিতাই বাদশ্বাহী দি আছে। পুৰণি সৃষ্টিৰ বিনাশো সমাগত। এক ধৰ্মৰ প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশ হয়। পিতাই কয়, মামেকম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰিলে তোমালোকৰ পাপ
ভস্ম হৈ যাব। এয়া হৈছে যোগ অগ্নি, যাৰ দ্বাৰা তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। এইটো পদ্ধতি পিতাইহে শুনাইছে। তোমালোক সন্তানসকলে জানা, পিতাই সকলোকে ফুলৰ দৰে কৰি নয়নত বহুৱাই লৈ যায়। কোনজুৰি নয়ন? জ্ঞানৰ। আত্মাসকলক লৈ যায়। বুজি পোৱা যে যাবতো নিশ্চয় লাগিব। তাৰ আগতে কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ নলওঁ। উপাৰ্জনো বহুত শ্ৰেষ্ঠ। পিতাক পাহৰিলে আকৌ লোকচানো বহুত হয়। পৰিপক্ক বেপাৰী হোৱা। পিতাক স্মৰণ কৰিলেহে আত্মা পবিত্ৰ হ'ব। আকৌ এটা শৰীৰ এৰি আন এটা শৰীৰ ধাৰণ কৰিবাগৈ। সেয়েহে পিতাই কয়, মৰমৰ সন্তানসকল, দেহী অভিমানী হোৱা এইটো অভ্যাস দৃঢ় কৰিব লাগে। নিজক আত্মা বুলি বুজি পিতাৰ পৰা পঢ়ি থাকিলে নাও হৈ যাবা। হিমালয়লৈ গুচি যাবা। চন্দ্ৰকান্ত বেদান্ততো এই কথা আছে। নাও কেনেকৈ চলে? মাজতেই নামি যায়। কোনো বস্তুৰ প্ৰতি অন্তৰ আকৰ্ষিত হৈ যায়, পানী জাহাজ গুচি যায়। এই ভক্তিমাৰ্গৰ শাস্ত্ৰ পুনৰ ৰচনা হ'ব। তোমালোকে পঢ়িবা। আকৌ যেতিয়া বাবা আহিব তেতিয়া এয়া সকলো এৰি দিবা। পিতা আহে সকলোকে লৈ যাবলৈ। ভাৰতৰ উত্থান আৰু পতন কেনেকৈ হয়? কিমান স্পষ্ট। এওঁ শ্যামবৰণীয়া আৰু বগা হয়। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱে ব্ৰহ্মা হয়। কেৱল এইজনেইতো নহয়, এয়া সকলো বুজাব লাগে। শ্ৰীকৃষ্ণ বগা আৰু শ্যামবৰণীয়া হোৱাৰ বিষয়েও বুজাব লাগে। স্বৰ্গলৈ গ'লে নৰকক লঠিয়াই দিয়ে, এয়া চিত্ৰত স্পষ্টকৈ আছে নহয়। ৰাজকীয় সাজ পোছাকতো তোমালোকৰ চিত্ৰ তৈয়াৰ কৰা হৈছিল। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ। পিতাৰ আধ্যাদেশ পালন কৰিবৰ কাৰণে আমি আত্মা ভাই ভাই, ভ্ৰুকুটিৰ মধ্যত আমাৰ নিবাস স্থান। আমি বেহদৰ পিতাৰ সন্তান। আমাৰ এয়া ঈশ্বৰীয় পৰিয়াল। এইটো স্মৃতিত থাকিব লাগে। দেহী অভিমানী হোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। ২ নম্বৰ। ধৰ্ম ৰজাৰ শাস্তিৰ পৰা হাত সাৰিবলৈ নিজৰ সকলো হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। মায়াক বশ কৰাৰ যি মন্ত্ৰ পাইছা, সেয়া স্মৃতিত ৰাখি সতোপ্ৰধান হ'ব লাগে। বৰদান: বিন্দু ৰূপত স্থিত হৈ আনকো ড্ৰামাৰ বিন্দু স্মৃতি সোঁৱৰাই দিওঁতা, বিঘ্ন বিনাশক হোৱা। বিন্দু ৰূপত স্থিত হৈ আনকো ড্ৰামাৰ বিন্দু স্মৃতি সোঁৱৰাই দিওঁতা, বিঘ্ন বিনাশক হোৱা। যিসকল সন্তানে কোনো কথাত প্ৰশ্নবোধক চিহ্ন নলগায়, সদায় বিন্দু ৰূপত স্থিত হৈ থাকি প্ৰতিটো কাৰ্যত আনকো ড্ৰামাৰ বিন্দু স্মৃতি সোঁৱৰাই দিয়ে, তেওঁলোকক বিঘ্ন বিনাশক বুলি কোৱা হয়। তেওঁলোকে আনকো সমৰ্থ কৰি সফলতাৰ লক্ষ্যস্থলৰ সমীপত লৈ আনে। তেওঁলোক সদৰ সফলতাৰ প্ৰাপ্তিক দেখি সুখী নহয়, কিয়নো বেহদৰ সফলতা মূৰ্ত হয় সদায় একৰস এক স্থিতিত স্থিত হৈ থাকে। তেওঁলোকে নিজৰ সফলতাৰ স্বস্থিতিৰে অসফলতাকো পৰিৱৰ্তন কৰি দিয়ে। শ্লোগান: আশীৰ্বাদ লোৱা, আশীৰ্বাদ দিয়া, তেতিয়া বহুত সোনকালে মায়াজীত হৈ যাবা। আশীৰ্বাদ লোৱা, আশীৰ্বাদ দিয়া, তেতিয়া বহুত সোনকালে মায়াজীত হৈ যাবা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। আত্মিক অগ্নিশিখাৰ অৰ্থাৎ শিৱ বাবাৰ সেইসকল চগাপোকে আত্মাই পচন্দ হয়, যিসকলে আনন্দত গান গাব আৰু নাচিব জানে। তাৰ বাবে মোৰ মূৰৰ পৰা যি দীঘলীয়া তালিকা আছে, মোৰ নাতি, মোৰ পুতি, মোৰ ঘৰ, মোৰ বোৱাৰী, এতিয়া এয়া সমাপ্ত কৰা। অনেকক পাহৰি এক পিতাক স্মৰণ কৰা, তেতিয়া পৰিশ্ৰম মুক্ত হৈ আৰামত আনন্দৰ দোলনাত ডুলি থাকিবা। ওম শান্তি।